So, good evening. আমাৰ ইয়াতে শিৱৰাত্ৰিৰ পিছত মানে এটা কালী পূজা হয়, এখন আৰু কালী পূজা এখন হয়, এখন কি ৰক্ষাকালী ন ৰক্ষাকালী পূজালৈ গৈ আছোঁ, গতিকে অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক বলক গৈ আছোঁ। আৰু আমাৰ ইয়াত দাদাজন আহিছিলে, একদম অন্তিম শেষত মানে কল ৰাখি পালোঁগৈ, কাৰণ প্ৰতি বছৰে দিওঁ শৰাইখন, গতিকে দাদাকো মই বহুত ধন্যবাদ দিব লাগিব। ঠিক আছে দাদা, ধন্যবাদ দেই। যিহেতু মই আমাৰ কালী মন্দিৰত আহিছোঁ, আৰু এয়া মন্দিৰৰ ভাগ আমাৰ ইয়াৰ বাইদেৱে মানে দেখভাল কৰি থাকে ন বাইদেউ? আজি কিমান বছৰৰ পৰা হেৰি মন্দিৰখনৰ আপুনি দেখভাল কৰি আছে? বহুত বছৰ 29 বছৰ মানে হ'ল। 29 বছৰ ন? দেখিছে কিমান বছৰৰ পৰা বাইদেৱে মানে চোৱা চিন্তা কৰি আহিছে। আৰু এয়া বাইদেউ, বাইদেউ এখন কালী পূজা আপোনালোকে গাভৰু কালৰ পৰা পাইছেনে? সৰু কালৰ পৰা 55 বছৰ হৈছে। 55 বছৰ হৈছে। 55 মোৰ বয়স হৈছে 55 বছৰ। 55 বছৰৰ পৰা এই কালী পূজাটো আৰম্ভ হৈছে। আমাৰ ৰাইজে চবে অসমীয়া আৰু বঙালী চবে মিলি একতা হৈ পেলাই চলাই আছে বৰ্তমান। থেংক ইউ বাইদেউ, ভাল লাগিলে। আৰু এনেকৈ আগুৱাই লৈ যাব পূজাখন। আৰু আমাৰ ইয়াত যি নামতি দল আহিব, নামতি দলৰ একদম বাদ্যযন্ত্ৰ যে বজায় নাগা চাগা, আমাৰ ইয়াত তেখেত আহি পাইছে দেই। আমি প্ৰায় 8টা টাইম দিছিলে, অলপ দেৰি হৈছে, বৰ্তমান 8:18 হৈছে, আৰু বেছি সময় নাই, আমি নামৰ পৰিৱেশন কৰিব যাম। সকলো ৰাইজতে আমাক ছাপোৰ্ট কৰিব, যাতে আমি ইয়াতকৈ আৰু ওপৰলৈ যাব পাৰোঁ। তাৰে ওচৰত আমাৰ কালিমা ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি ভালে বোলে পৰিৱেশন কৰিব পাৰোঁ নামৰ দলটো। আৰু তোমালোকৰ টিমটোৰ নাম ক'ব পাৰিবা নেকি? আমাৰ নামৰ দলটোৰ নাম হ'ল আপোনাৰ কপিলীপৰীয়া নামৰ দল। থেংক ইউ, ভাল লাগিলে। আৰু আপোনালোকে শুনিব দেই তেওঁলোকৰ নাম। আৰু এয়াই হৈছে গেটখন। আৰু এই পূজাৰ কিমান দিনৰ পৰা আৰম্ভ হৈছে আপোনালোকেতো গম পাইছে চাগে। আৰু বৰ্তমান এতিয়া কীৰ্তন আৰম্ভ হৈছে, বলক কীৰ্তন আৰম্ভ হোৱাটো হৈ আছে বৰ্তমান। মন্দিৰত আহি এয়া চাহ দিলে খাবৰ কাৰণে, আৰু মোৰ ফেমিলিও এয়া চাহ আৰু বিস্কুট খাই আছে। এয়া চাহ খালোঁ, চাহ খাই এয়া চাহ কি ধুনীয়াকৈ বনাই আছে। এয়া লঘু আহাৰ বনাই আছে, আমাৰ গাঁৱৰে দাদা হয়, গতিকে ধুনীয়াকৈ তেখেতে নীতি নিয়মত এয়া লঘু আহাৰ বনাই আছে। আৰু চাওকচোন মই কি ধুনীয়াকৈ দেখুৱাই আছোঁ। এয়া ভাজি বনাই আছে, এয়া খুৰা এইয়া ভাজি বনাই আছে, এইছে বন্ধাকবি আলু ভাজি বনাই আছে, আৰু এইফালে খিচিৰি বনাই আছে। এয়া চাওক, যিখিনি নীতি নিয়মে কৰিব লাগে সেই নীতি নিয়মে কৰি আছে। এয়া দাদা ভিনদেউ, আমাৰ ভিনদেউ সেই সম্পৰ্কীয় ভিনদেউ ধুনীয়াকৈ দেখুৱাই দি আছে। তাৰপিছতে চাওক এয়া সকলোকে দিয়া যাব, আৰু এনেকৈ যিসকল আহিছে মন্দিৰত তেওঁলোক সকলো কাৰণে বনোৱা গৈ আছে লঘু আহাৰ। ইয়াতে যিসকলে মানে কীৰ্তন গাই আছে, কীৰ্তন গোৱাসকলক আমাৰ মিছেছে চাহ যোগান ধৰি আছে, দেখিছে চাগে। যিসকল আহিছে ভক্তসকল তেওঁলোককো মানে কি চাহ আৰু বিস্কুট যোগান ধৰি আছে মোৰ ফেমিলি।
দেখিছে। আৰু এটা কথা কি জানে, মানে ক'ব গ'লে এই পূজাখনত মানে কি বঙালী আৰু অসমীয়া কথা নাই, কিন্তু প্ৰতি বছৰে আজি প্ৰায় বাইদেউ প্ৰথমতে কৈয়ে গৈছিলে যে আজি আমি 55 বছৰ পৰাই মানে এই পূজাখন পাই আহি আছিলোঁ। আৰু সেই দিনৰ পৰাই মানে এই পূজাখন আমাৰ অসমীয়া আৰু বঙালী মিলি পেলাই মানে কৰা যায়। আৰু দেখিছে জয় মা কালী, জয় মা কালী। Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Hare Krishna. কেনেকুৱা হৈছে? ভাল মজা প্ৰসাদৰ নিচিনা হৈছে। প্ৰসাদ আপোনালোকে কেনেকুৱা হৈছে? আমাৰ অপূৰ্ব চাও আহিছে নেকি? দিয়ক মা প্ৰসাদ এয়াই আৰু দিয়ক। ভাল হৈছে নে? ঘূৰি জ্বলা হৈছে নেকি? নাই হোৱা এইবাৰতো খাব মন যোৱা নাই নেকি? ৰ'ব কেনেকুৱা হৈছে প্ৰসাদ? মজা দিয়া থেংক ইউ। এইফালে আহা দেৰি হ'ল দেই। Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare. এইফালে চাহ বাকী আছে। Hare Krishna, Krishna Krishna, Hare Hare. চাহ ঢালিবা নেকি? আমাৰ ডেকা বাবু আছে নহয়, ডেকা বাবু আছে ন? আৰু এইফালে চাওক এইটো 2 নম্বৰ টাও, এইটো 2 নম্বৰ টাও। আগৰখিনি পেলাই দিয়া আৰু এই কালী পূজাখন আমি অসমীয়া আৰু বঙালৰ মানে